নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া কেৰাহীত তেল দিলোঁ, তেল দি পিঁয়াজ দিলোঁ। আজি বনাব লৈছোঁ মই বতৰৰ ফল কঁঠালৰ মুচি। আৰু কি ধৰণে বনালোঁ আপোনালোকে ভিডিঅ'টো চাব। এয়াতো পিঁয়াজ দিলোঁ মই, পিঁয়াজখিনি ৰঙচুৱালৈকে। এয়া জিৰা, ধনিয়া, শুকান জলকীয়া একেলগতে পিচি লৈছিলোঁ। লগত এইখিনি আদা, নহৰু আৰু কেঁচা জলকীয়া। কেঁচা জলকীয়াকেইটা ৰঙা আছিলে কাৰণে আদা নহৰুখিনি ৰঙা হৈছে। আৰু কঁঠালখিনি মই এই ধৰণে কাটি ল'লোঁ সৰু সৰু টুকুৰা কৰি। তেতিয়া আৰু দেখাতো ভাল লাগে আৰু খায়ো ভাল লাগে, মাংস যেন নিজকে অনুভৱ এটা হয়। আৰু আদা নহৰুখিনি মই দি দিলোঁ। আদা নহৰুখিনি দিওঁতে মানে নিজে কেমেৰা কৰি আছোঁ যে গোটেইখিনি এনেকৈ হাতেৰে দেখাব পৰা নাই। আৰু আদা নহৰুখিনি অলপ ভাজি লৈছোঁ এয়া পিঁয়াজখিনি ভজাৰ পাছত। আৰু এতিয়া এই যিখিনি জিৰা, ধনিয়া, শুকান জলকীয়া পিচি লৈছিলোঁ সেইখিনিও দি দিলোঁ। যিহেতু আজি মই ষ্টেণ্ডডাল ব্যৱহাৰ কৰা নাই, এনেও অকণমান সৰু এটা ভিডিঅ' বনাইছোঁ আৰু গতিকে এইবিলাক ষ্টেণ্ড লৈ লোৱা নাই। আৰু এইবোৰ আচলতে কি বহুত এলাহ লাগে এইবিলাক কৰি থাকিব, মানে ষ্টেণ্ডটো আনা, ষ্টেণ্ডত বহোৱা, এইবিলাক অলপ দিগদাৰ লাগে। সেইটো কাৰণে বোলো কেমেৰাটো নিজে হাততে ধৰি অলপ কৰি দিওঁ। আৰু যিহেতু চেনেলটো আছে ন, চেনেলটো বচাই ৰাখিব লাগিব, মাজে মাজে ভিডিঅ' এটা দুটা দি থাকিব লাগিব। আৰু মছলাখিনি খুব ভালদৰে ভাজি লোৱাৰ পাছত যেতিয়া তেল এৰিব ধৰিলে তেতিয়া মই এয়া কঁঠালখিনি দি দিলোঁ। আৰু কঁঠালখিনি একদম সুন্দৰকৈ মই মছলাৰ লগত মিলাই লৈছোঁ। আৰু লোৱাৰ পাছত মই হালধি, নিমখ দিলোঁ। হালধি, নিমখনো আৰু সকলোৱে জানেই তৰকাৰীত দিয়ে, গতিকে সেইটো আৰু দেখুওৱা নাই। আৰু এতিয়া এইখিনি ভালদৰে মিলাই লোৱাৰ পাছত এই ধৰণে ঢাকি ৰাখিলোঁ। ঢাকি ৰখাৰ পাছত আকৌ অলপ ভজাৰ পাছত এয়া মছলা বাতিটো আউখালি অকণমান পানী দি দিলোঁ। আৰু এইখিনিও অকণমান সিজিব। এতিয়া সেই মছলাখিনি ভজাৰ পাছত আৰু এতিয়া পানী দি দিছোঁ, মানে কঁঠালখিনিৰ পৰা সিজিব লাগিব ন। এতিয়া আধাহে সিজিছে। আৰু এই ধৰণে পানী দিয়াৰ পাছত ঢাকি ৰাখিম। আৰু এইটো সময়ত কঁঠালৰ মুচি খাই খুবেই ভাল লাগে, যিহেতু বছৰত এবাৰে ওলায় ন কঁঠালৰ মুচি। গতিকে এইটো সময়লৈ বাট চাই থাকোঁ মই কঁঠালৰ মুচি খাবৰ কাৰণে, খুবেই ভাল পাওঁ মই। আৰু এইয়া মোৰ কঁঠালৰ মুচি তৰকাৰী হৈ গ'ল। আৰু অকণমান জেগাকৈ ৰাখিব, মানে অকণমান জোল টাইপকৈ ৰাখিব, তেতিয়া খাই ভাল লাগে। খুব শুকানকৈ থ'লে বেয়া লাগে খাই, কাৰণ কঁঠালটো শুকাই যায় ন। গতিকে অকণমান জেগাকৈ ৰাখিব, তেনেকৈ খাই খুবেই ভাল লাগে।